অহাকালি সকলোৰে একাউণ্টত সোমাব টকা। কাইলৈ হৈছে 10 আগষ্ট। লাখ লাখ মানুহৰ বেংক একাউণ্টত সোমাই পৰিব টকা। সকলোৱে লাভ কৰিব 500ৰ পৰা 10,000 টকা। কোনে কোনে লাভ কৰিব জানিবলৈ ভিডিঅ'টো এতিয়া এটা লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব। হয়, যদি আপুনি চৰকাৰৰ ফালৰ পৰা টকা পাব বিচাৰিছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব, কিয়নো অসম চৰকাৰে সোমাই দিব লাখ লাখ মানুহৰ বেংক একাউণ্টত টকা। ডিবিটিৰ মাধ্যমত টকা সোমাই দিব অসম চৰকাৰে, আৰু তাৰো কিন্তু লিষ্ট আহি পৰিছে কোনে কোনে লাভ কৰিব এই টকা। মই সবিশেষ জনাই আছোঁ। যদি আপুনি আত্মসহায়ক গোটৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে তেন্তে আপোনালোকৰ বাবে অত্যন্ত ভাল খবৰ, কিয়নো যেহেতু 15 আগষ্টলৈকে অমৃত বৃক্ষ আন্দোলন 2.0 চলি থাকিব আৰু তাৰো আপোনালোকে অংশীদাৰ হ'ব লাগিব। যদি গছপুলি ৰোপণ কৰা নাই তেন্তে অতি শীঘ্ৰেই গছপুলি ৰোপণ কৰিব লাগিব। যিসকলৰ গছপুলি মৰি গৈছে তেওঁলোকে আকৌ সেই ঠাইত গছপুলি ৰোপণ কৰিব, আৰু যিসকলৰ গছপুলি আছে তেওঁলোকৰ হয়তো আকৌ অমৃত বৃক্ষ আন্দোলনৰ 2.0 অংশীদাৰ লগ হ'ব লাগিব, অৰ্থাৎ গছপুলি ৰোপণ কৰিব লাগিব। গছপুলি ৰোপণ কৰাৰ পিছত আপোনালোকৰ যি একাউণ্ট আছে একাউণ্টত 10,000 টকা সোমাই পৰিব, আৰু তাৰো কিন্তু অলৰেডি ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ কৰিছে। আপোনালোকক কল কৰিছিলে নাই নিশ্চয় কমেণ্ট এটা কৰি জনাব। এতিয়া কাইলৈ অৰ্থাৎ 10 তাৰিখ, যিহেতু 10 তাৰিখত কোনে কোনে টকা লাভ কৰিব যায়। 1. অৰুণোদয় আঁচনিৰ টকা সোমাব একাউণ্টত। 2. অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাব। 3. ইন্দিৰামেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ টকা। 4. পঞ্চায়ত প্ৰতিনিধিসকলৰ টকা। 5. শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা। এইকেইটা আঁচনিৰ টকা আপুনি কাইলৈৰ দিনটোত লাভ কৰিব। এইকেইটা আঁচনিৰ ভিতৰত কোনটো আঁচনিত আপুনি আবেদন কৰিছিলে নিশ্চয় কমেণ্ট এটা কৰি জনাব। আৰু নতুনকৈ অৰুণোদয় 3.0ৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, আৰু ফৰ্ম কেনেকৈ ফিল-আপ কৰিব লাগিব নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। সেয়েহে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আৰু পেজটো ফ'ল' কৰি ৰাখক। ধন্যবাদ।